বনাই আছো দুইজনে ওলাই দিয়া মুখখন দেখুৱাই মই সহায় কৰিম অকণমান দেই যোগালী আৰু মই মেইন কাৰিকৰ এতিয়া ভাত বনাই আছো মাছ ভাজি আছো বাৰু আজি মাছৰ লগত বনাবলৈ বস্তু এটা আনি থৈছো এইফালে চোৱাচোন মাছটো জ্বলি যাব মই বস্তুটো দেখুৱাই লওঁ পোহৰটো ওলাইছে ন আজি অকণমান বস্তু এটা আনি থৈছো ৰ'ব দেখুৱাইছো আমাৰ লাইটৰ কানেকশ্যনটো বেয়া মানে আজি বাৰু অকণমান ওলাইছে লাইটটো সলাই দিলে অকণমান তললৈ আনি দিলে সেইটো কাৰণে পোহৰটো ওলাইছে এইটো পাত দেখিছেনে এইটো পাত এইটো লফা শাক এইবাৰ নতুনকৈ খেতি কৰিছিলে আজিলৈকে এইটো মই খাই পোৱা নাই দেই আপোনালোকে নাহাঁহিব বাৰু শুনি খাই পোৱা নাই বুলি ক'লে হাঁহিবও পাৰে যে আজিলৈকে খাই পোৱা নাই মই আজি বনাই চাম আজি প্ৰথম বনাম দেই ইমান বছৰ হ'ল আৰু মই আজিলৈকে খাই নাপালোঁ এইটো শাকটো তুমি খাই পাইছানে এইবাৰ প্ৰথম কৰিছে এইটো শাকৰ খেতি আৰু এজোপা গছজোপা কিমান ডাঙৰ হয় আমি গম নাপাওঁ বাৰু দেই মাছ ভাজি আছে আমাৰ দাদা বুলি ক'লেও আকৌ অবজেকশ্যন আছে নহয় বহুত মাছ ভাজিব পাৰিছা ভাজিছো আজি বনাম লফা শাকৰ লগত জোল আজি বইল নবনাওঁ বাৰু দেই বইলৰ সিদিনাখন বহুত কমেণ্ট আহিছিলে খাবলৈ আকৌ ভালেই হয় ন বনালে আদা আৰু জালুক দি দিলে খাবলৈ ভাল হয় মই বহাই দিলোঁ এতিয়া মেইন কাৰিকৰ এতিয়া যোগালীয়ে লৰাই আছে আৰু অকণ মাছ খাব লাগিব পাৰিছানে মাছটো অকণ ডাঙৰ কৰা মাছটো ভজা হৈয়ে গ'ল আমাৰ এতিয়া জোল বনাবলৈ হৈ গৈছে আৰু এয়া লফা শাক কাটি লৈছোঁ নাকটো মানে সোপা মাৰি ধৰিছে দেই মাতটো ভালকৈ ওলোৱা নাই এইটো লফা শাক কাটি লৈছোঁ তাৰপিছতে পিঁয়াজ নহৰু আৰু তেজপাত দি তেল মাৰি আলু বইল কৰি লৈছোঁ আৰু এটা বস্তু আছে ৰ'ব আৰু এইটো দাইলটো ভাত বনাওঁতে মানে ভাততে ভৰাই দিছিলোঁ কাৰণে ভাত কেইটামান সোমাই গৈছে দেই সেইবোৰ নাচাব আপোনালোকে হেৰিয়া দি জোল বনাম এতিয়া আমি তিনিটা মানুহৰ কাৰণে এয়াই হ'ব আৰু ধুনীয়াকৈ এতিয়া তেল গৰম হৈ আছে তেল মাৰিম নহৰু আৰু পিঁয়াজ দি তাৰপৰা একেবাৰে মাছৰ জোলৰ সৈতে দেখুৱাম আৰু আপোনালোকক আমাৰ থালি ৰেডি হৈ গ'ল এয়া লফা শাক আৰু মাছৰ জোল এয়া পেটু আৰু এইটো মাছ ফ্ৰাই আৰু ডিমো আছিলে বাৰু দেই আমি নাখাওঁ কাৰণে নাই লোৱা এইটো এনেই ষ্টাইলত দি দিছোঁ আৰু ধনিয়াটো আজি চানাটো নাই বাৰু আৰু একো বনোৱা নাই বিশেষ খাই লওঁ আৰু থালিখন মুখৰ আগত লৈ ৰৈ থাকিব নোৱাৰি আজিলৈ আহিছোঁ বাই